নমস্কাৰ, মই আগমনী মণ্ডল কমিটিৰ তৰফৰ পৰা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11 বছৰ কাৰ্যকালত আমাৰ গোটেই ভাৰতবৰ্ষ যি কাম কৰিছে তাৰ আমি কাৰ্যক্ৰমণিকা আমি ক'বলৈ ওলাইছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভাৰতবৰ্ষত এই 11 বছৰত যেনে ধৰণৰ আগুৱাই লৈ গৈছে এতিয়া বিশ্বৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে বুলি আমি গণ্য কৰিব লাগিব। সেইকাৰণে আমি দেখা পাইছোঁ যে আমি ভাৰতবৰ্ষতে আজি নহয় আছে বিগত বছৰ 11 বছৰ কাৰ্যকালত আজি আমি যদি ধৰক অনাময় অভিযানৰ পৰা আমি আৰম্ভ কৰিছোঁ। অনাময় অভিযান প্ৰতিটো ঘৰে ঘৰে হৈছে। তাৰপিছত জনধন যোজনা যিটো বেংক একাউণ্টৰ জৰিয়তে আমাৰ নাগৰিকসকলে ভাৰতবৰ্ষৰ একাউণ্টৰ উপকৃত হৈছে। তাৰ লগতে যিটো নোটবন্দী যিটো হৈছিল এই নোটবন্দীৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত যিবিলাক সন্ত্ৰাসবাদী আছে তাৰ সন্ত্ৰাসবাদীৰ যিটো চাবিকাঠি এইটো ভাঙি দিয়া হৈছিল। সেই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি বিগত সময়ত যি ধৰণৰ আমাৰ ভাৰতবৰ্ষক আগুৱাই লৈ যাব লাগে ঠিক তেনেদৰে আগুৱাই লৈ গৈ আছে। আজি যদি আমি কওঁ ধন যোজনা এইটো হৈ গ'ল। তাৰপিছতে যদি আমি ক'বলৈ যাওঁ যে অন্ন সুৰক্ষা যিটো আছে আমি প্ৰতিটো ব্যক্তি দৰিদ্ৰ যিবিলাক ব্যক্তি আছে প্ৰতিটো ঘৰে বিনামূলীয়াকৈ আমি চাউল দি আছে। আমি চাউলবিলাক আমি পাই আছোঁ। তাৰপিছতে আমি দেখিছোঁ আমাৰ অসমতে আমি যিটো দেখিছোঁ দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকসকলে প্ৰায় 5 লাখ স্বাস্থ্যসেৱা প্ৰদান কৰিছে। খালি আমাৰ অসমতে যদি 5 লাখ স্বাস্থ্যসেৱা প্ৰদান কৰিছে তাহলে আপোনালোকে চাওক গোটেই ভাৰতবৰ্ষত কিমানজন স্বাস্থ্যসেৱা বা আমাৰ যিটো আয়ুষ্মান কাৰ্ড কিমানজন উপকৃত হৈছে এতিয়াতো আমি ধাৰণা কৰিব নোৱাৰোঁ বা আমি ভাষাৰে ক'ব নোৱাৰোঁ ইমান উপকৃত হৈছে। তাৰপিছত আমি দেখা পাইছোঁ যে আমাৰ অসমতে দেখা পাইছোঁ যে অৰুণোদয় প্ৰায় 26,000 গাঁৱৰ 43 লাখ আৰ্থিকভাৱে মহিলাসকলে অৰুণোদয় পাইছে। তাত আমি কিবা স্বাৱলম্বী হ'ব পাৰিছে আমাৰ মহিলাসকলে। তাৰ জল জীৱন যিটো মিছন আছে আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে আমি যদি অসমৰ কথাই চিন্তা কৰোঁ 58 লাখ মানুহে ইতিমধ্যে প্ৰতিটো ঘৰে ঘৰে খোৱা পানী আঁচনি আজি আত্মনিৰ্ভৰশীলত আমি দেখা পাইছোঁ আমাৰ অসমকে ধৰি গোটেই ভাৰতবৰ্ষতে যে 1 লাখ যুৱক যুৱতীয়ে 2 লাখকৈ টকা এককালীন সাহায্য পাইছে। তাৰপিছত আমি দেখা পাইছোঁ যে যিটো মেডিকেল কলেজ আগৰ দিনত আমি দেখা পাইছোঁ কংগ্ৰেছৰ সময়ত যে আমাৰ অসমত 3খন মেডিকেল কলেজ আছে। আমাৰ অসমতে যদি 13খন কলেজ হৈছে তেনেহ'লে আমাৰ গোটেই ভাৰতবৰ্ষত কিমান মেডিকেল কলেজ নতুনকৈ হৈছে এয়া অকল্পনীয় বুলি আমি ভাবিব লাগিব। এটি অকল্পনীয়। তাৰপিছত আমি দেখিছোঁ যে আমাৰ অসমৰ ভিতৰত নহয় এছিয়াৰ ভিতৰত সৰ্ববৃহৎ যদি আমি ক'ব ফুলবাৰী যিটো ব্ৰিজ হৈ আছে প্ৰায় 19 কিলোমিটাৰ। এই 19 কিলোমিটাৰ এতিয়া কিন্তু এছিয়াৰ ভিতৰত আমাৰ প্ৰথম ক'ব লাগিব এইটোৱে। তাৰপিছত আমি দেখা পাইছোঁ যে কাশ্মীৰত নতুনকৈ যিটো পুল হৈছে যিটো পুল চেনাফ ফুলটো যিটো হৈছে যে পৃথিৱীৰ ভিতৰত সবতকৈ ওখ ফুল। ইয়াতকৈ আৰু ভাৰতবৰ্ষত আৰু কি উন্নয়ন লাগে। প্ৰতিটো ঘৰে ঘৰে আজি সোলাৰ যিটো ছিষ্টেম আছে প্ৰতিটো ঘৰে ঘৰে সোলাৰ পাইছে যিটো আমাৰ 25 বছৰলৈকে হয়তো আমাৰ কাৰেণ্টৰ বিল দিব নালাগে। এনেকৈ তাৰ উপকৃতভাৱে আমি আৰু ইলেক্ট্ৰিচিটি অফিচৰ পৰা আমি পইচা পাম। তাৰপিছতে যিটো আমি দেখা পাইছোঁ যে সন্ত্ৰাসবাদী দমনৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে গোটেই পৃথিৱীৰ ভিতৰত যিটো সন্ত্ৰাসবাদী যিটো হৈছে যেনেকুৱা আমি ধৰক কাশ্মীৰত কিছুদিন আগত এই যেটা 22 তাৰিখে যিটো আমাৰ উগ্ৰপন্থীসকলে যিটো আমাৰ নিৰীহ মানুহক ধৰ্মৰ ভিত্তিত সুধি যিটো নিঃসংগভাৱে হত্যা কৰা আছিল সেই ক্ষেত্ৰত যিটো সিন্দুৰ অপাৰেশ্যন বুলি আমি কওঁ সেইটো ক্ষেত্ৰত পাকিস্তানত গৈ যিটো ব্ৰহ্মাস্ত্ৰেৰে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাক কিভাৱে পাকিস্তানক জবাব দিব লাগে এই জবাবৰ ভিত্তিত গোটেই পৃথিৱীতে আজি ভাৰতবৰ্ষক দেখি আজি চিন্তা কৰি গৈছে যে ভাৰতে ইমান আগবাঢ়ি গৈছে আৰু বহুত আছে এইখিনিয়ে। তাৰপিছত মই কৈছোঁ যে আমাৰ সমূহৰ ৰাজ্যক আমি অনুৰোধ জনাইছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত যিভাৱে প্ৰতিটো পদক্ষেপতে আগবাঢ়ি আছে সেই সমূহৰ ৰাজ্যক আমি সহযোগিতা আগবাঢ়ি যাবলৈ আমি অনুৰোধ জনাইছোঁ আৰু বিগত দিনত আমাৰ শক্তিশালী কৰি আমাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰতো সহায় সহযোগিতা আগবঢ়াব। এইখিনি ধন্যবাদ।